নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিংকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এটা নতুন খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিংকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিংকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিংকা। তো এই যি দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ গাঠিয়াপাৰা সোণাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণৰ। ইতিমধ্যে বহুতে জানেই যে সোণাপাৰা প্ৰাথমিক বিদ্যালয়ৰ যি সোণালী জয়ন্তী বৰ্ষ, সেয়া দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। 6 আৰু 7 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ। প্ৰথম দিনৰ 6 এপ্ৰিলৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহৰ সম্পৰ্কত ইতিমধ্যে মই এটা ভিডিঅ' বনাইছোঁ আৰু সবিশেষ তথ্য মই আপোনালোকক দি দিছোঁ। দ্বিতীয় দিনৰ যি কাৰ্যসূচী, সেয়া ৰাতিপুৱাৰ ভাগৰ পৰা আৰম্ভ হয়। ৰাতিপুৱা 8 বজাত যি চাফাই অভিযান কাৰ্যসূচী, সেয়া অনুষ্ঠিত হয়। তাৰপিছতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় অঞ্চলটোত, আৰু তাৰপিছতে দুপৰীয়া 12 বজাত প্ৰীতিভোজ, বিয়লি 1 বজাত মুকলি সভা আয়োজন কৰা হয়। এই মুকলি সভাৰ দৃশ্যাংশ আপোনালোকে দেখি আছে স্ক্ৰীণত। আৰু এই মুকলি সভাতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখন উন্মোচন কৰে গোৱালপাৰা জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জিতুমণি দাস ডাঙৰীয়াই। আৰু স্ক্ৰীণত আপোনালোকে দেখি আছে এনেদৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সোণাপাৰা প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ। আৰু গীতে মাতে জীপাল হৈ পৰা পৰিলক্ষিত হৈছে এই দুদিনীয়া কাৰ্যসূচী। আৰু সন্ধিয়াৰ ভাগতো কিছু কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ যি অনুষ্ঠান, সেই অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান যি অনুষ্ঠিত কৰা হৈছে। আৰু এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ সেই বৰ্ণিল দৃশ্যাংশ।
জ্ঞাপন কৰি আমি আমাৰ আজি ইমানতে সামৰা হ'ল বুলি আপোনালোকক জ্ঞাত কৰা হ'ল। নমস্কাৰ। আহি পুহি অলপ জিৰণি লোৱাৰ বাবে আমি সকলোকে আজি আমাৰ সোণাপৰা প্ৰাথমিক বিদ্যালয়ৰ আজি সোণালী জয়ন্ত বৰ্ষ উদযাপন আমি কৰা হৈছে। আজি 50 বছৰ ভৰি দিছে আমাৰ। আজি 7 এপ্ৰিল দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী লোৱা হৈছে। তো আজি আমাৰ যি দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল আমাৰ ৰাতিপুৱা চাফাই অভিযান 8 বজাত, আৰু তাৰপিছতে আমাৰ 9 বজাৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিল, আৰু সেইটো ইতিমধ্যে আমাৰ সমাপন কৰিছে। তাৰপিছতে আমাৰ আছিল চাহ পানী, বৰ্তমান জলপান কৰা হৈছে। তাৰপিছতে আমাৰ প্ৰীতি ভোজন আছে, আৰু প্ৰীতি ভোজনৰ পিছতে আমাৰ যি আমি অতি আগ্ৰহেৰে উপেক্ষিত হৈ আছো যে আমাৰ মুকলিৰ সভা এখন অনুষ্ঠিত কৰা হ'ব 1 বজাৰ পৰা, আৰু ইয়াতে আমাৰ ৰাভা হাছঙৰ আমাৰ পাৰিষদ পংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে থাকিব। লগতে আমাৰ নিৰ্দিষ্ট বক্তা ডক্টৰ সুভাষ চন্দ্ৰ ৰাভাদেৱ, নিখিল ৰাভা ছাত্ৰ সন্থা, তেখেতো থাকিব। আৰু লগতে আমাৰ বিশিষ্ট অতিথি আমাৰ দুধনৈ বিধান সভাৰ বিধায়ক মাননীয় যাদৱ স্বৰ্গীয় এছা, তেখেতো থাকিব। লগতে আমাৰ ইয়াৰে EM আমাৰ সন্মানীয় সুনীন্দ্ৰ ৰাভাদেৱ থাকিব। লগতে আমাৰ থাকিব বহুখিনি বিশিষ্ট ব্যক্তি, যেনেকুৱা আমাৰ ব্লক অফিচৰ আমাৰ ভদ্ৰাৱতী বৰ্মন বাইদেউ থাকিব। এনেকুৱা আমাৰ বহুতখিনি আমাৰ বিশিষ্ট ব্যক্তিসকলে আমাৰ এই অনুষ্ঠানৰ মুকলি সভাত আহি আমাক সাফল্যমণ্ডিত কৰিব অনুষ্ঠান। ধন্যবাদ।